শুভ দুপৰীয়া বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভাত পানী খাই আজৰি হ'লনে? আমি ভাত পানী খাই আজৰি হ'লোঁ আৰু মই আজি মাছ পাতত দিছিলোঁ আৰু মাছখিনি কেনেকৈ কি পাতত দিছিলোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ আৰু খাই বহুত ভাল লাগিলে, সেইকাৰণে আপোনালোকৰ আগত দেখাবলৈ লৈছোঁ আৰু আপোনালোকে খাই চাবচোন। এনেকৈ বহুত ভাল লাগে গৰমে গৰমে খালে। আৰু যদি আপোনালোকৰ এই ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি যাব। আৰু এতিয়া ব'লকচোন বাৰু মোৰ ভিডিঅ'টি মাজলৈ। প্ৰথমতে মই মাছখিনি ইয়াত ধুই মেলি খৰাহি এটাত টুকি থৈছোঁ আৰু ইয়াত মাছ পাতত দিবৰ কাৰণে কি পাত আনিলোঁ আপোনালোকে দেখি নিশ্চয় চিনি পাইছে। এয়া হৈছে হালধি পাত। হালধি পাতত মাছ পাতত দি খালে বহুত ভাল লাগে। হালধি ধুনীয়া গোন্ধ এটা ওলাই থাকে। আপোনালোকে দি খাই চাবচোন, তেতিয়া গম পাব আপোনালোকে কেনেকুৱা লাগে। আৰু মই ভাল পোৱাৰ কাৰণে আপোনালোকৰ আগত এই ভিডিঅ'টি শ্বেয়াৰ কৰিলোঁ। আৰু ইয়াৰ মাছত দিবৰ কাৰণে নহৰু কেইটামান গুচাই ল'লোঁ আৰু জলকীয়া কেইটামান ঠিক কৰি ল'লোঁ। আৰু এইফালে দেখিছেনে মই টাৱাখন পাতি দিলোঁ গৰম হ'বৰ কাৰণে। আৰু এইফালে সেমেকা পাতকেইখিনিত মাছখিনি দি দিলোঁ আৰু ইয়াতে জলকীয়া, নহৰু, নিমখ অকণমান, হালধি অকণমান আৰু অকণমান মিঠাতেল দি দিছোঁ। ইয়াতে সানি মেলি এতিয়া মই টোপোলা কৰি বান্ধি দিম। কিন্তু পাতখন সৰু হৈ যোৱাৰ কাৰণে এখন পাতত দিলে নহ'ব। আপোনালোকে জানেই নিশ্চয় হালধি পাতবিলাক কিমান সৰু। মই ডাঙৰ চায়ে আনিছিলোঁ, তথাপিতো সৰু হ'ল। আৰু সেইকাৰণে সৰু হোৱাৰ কাৰণে কেইবাখনো পাত মই এনেকৈ টোপোলা কৰি বান্ধি দিম এতিয়া। আৰু মাছখিনি সৰহ হোৱাৰ কাৰণে দুটা টোপোলা কৰিলোঁ, দেখিছেনে? ইয়াৰ টোপোলাটো এতিয়া মই বান্ধি দিম এনেকৈ নুৰিয়াই। আৰু বান্ধি দিলে ওলাই যোৱাৰ চান্স নাথাকে, সেইটো কাৰণে বান্ধি দিলে ভাল হয়। আৰু এনেকৈ দুইটা টোপোলা ঠিক কৰি ল'লোঁ। এটা টোপোলা মই জাজনীহঁতৰ পাকঘৰত দিলোঁ আৰু আনটো টোপোলা আমাৰ পাকঘৰতে দিলোঁ। কিন্তু এটা টোপোলালৈ হালধি পাত নহ'লগৈ কাৰণে মই কলপাত মিক্স কৰি দিবলগীয়া হ'ল। আৰু ইয়াত দেখিছেনে এনেকৈ দি দিলোঁ আৰু তাৰ ওপৰতে খুন্দনা মাৰি এডাল দি দিছোঁ আৰু লুটিয়া বগৰা কৰি থাকিব লাগিব, তেতিয়াহে হ'বগৈ। আৰু ইয়াত দেখিছেনে অৱশেষত হ'লগৈ। আৰু মাছখিনি খোলাৰ পাছত ইমান ধুনীয়া গোন্ধ এটা ওলাইছে নহয়, গোন্ধটো পাই একদম খাওঁ খাওঁ লাগি গৈছে। আপোনালোকে দি খাই চাবচোন বাৰু, নিশ্চয় ভাল পাব। আৰু খাই মেলি মোক কমেণ্ট কৰিবলৈ নাপাহৰিব দেই। এইটো এটা সুন্দৰ একদম চিম্পুল ৰেচিপি হয়, আপোনাৰ কাৰণে আগবঢ়ালোঁ। আৰু প্ৰায় আমি এনেকৈয়ে খাওঁ, সৰু মাছ পাতত দি খাই চাবচোন, বহুত ভাল লাগে। আৰু ইয়াত দেখিছেনে এতিয়া পাতত দিয়াৰ পাছত মাছখিনি ইমান ধুনীয়া গোন্ধ ওলাইছে নহয়। আৰু এতিয়া হৈ গ'ল, ইয়াত দেখিছেনে? এয়া মই প্লেটতে উলিয়াই ল'লোঁ। আৰু আপোনালোকৰ মোৰ এই ভিডিঅ'টি চাই যদি ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট কৰি যাব। আৰু ইয়াত পিটিকিবৰ কাৰণে দেখিছেনে মই পিঁয়াজ কেইডাল অকণমান কাটি ল'লোঁ, জলকীয়া ল'লোঁ আৰু গোলনেমু লৈ লৈছোঁ। গোলনেমু গোন্ধটোৱে সুকীয়া নহয় জানো, গোলনেমু দিলে ভালো লাগে। আৰু এয়া দেখিছেনে মই ধনিয়া পাত কেইখিলামান লৈ লৈছোঁ। আৰু এনেকৈ আমাৰ পাতত দিয়া মাছ ৰেডি হৈ গ'ল। আৰু মই পিটিকা কৰি থকা নেদেখুৱালোঁ, আৰু পিটিকা কৰি খালে ভাল লাগিব। আৰু এয়া ৰেডি হৈ গ'ল দেখিছেনে? আৰু আজিলৈ আহোঁ, বাই।